নমস্কাৰ আপোনালোকে চাই আছে এনিভৰ 24 পুৱাৰ খবৰলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅত মই নিশা লৈ আহিছো আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ মানকাছৰত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 35 জনকৈ লোক টানগাঁৱত আহি দুৰ্ঘটনাত পতিত হয় বলেৰো পিকআপ ভ্যানখন আৰু মেঘালয়ৰ পথিমাৰীৰ পৰা বামুনপাৰালৈ এখন বলেৰো পিকআপ ভ্যানত আহি আছিল 37 জনকৈ লোক মানকাছৰত টানগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 35 জন লোক মেঘালয়ৰ পথিমাৰীৰ পৰা বামুনপাৰালৈ এখন বলেৰো পিকআপ ভ্যানত আহি আছিল প্ৰায় 37 জন লোক টানগাঁৱত আহি দুৰ্ঘটনাত পতিত হয় বলেৰো পিকআপ ভ্যানখন আহত লোককেইজনক হাতখিঙিমাৰী জিলা চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে চিকিৎসকে 7 জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে হাতখিঙিমাৰী জিলা চিকিৎসালয়ত হাৰুৱা বান্ধা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে দক্ষিণ হালমাৰা মানকাছৰৰ পৰা আবু ছপিয়ানৰ ৰিপৰ্ট এনি ভাৰত 24 তিনিচুকীয়া থানা চাৰিআলিত জাতীয় পতাকাৰ কি অৱস্থা জাতীয় পতাকাৰ তলেৰে পাৰ হ'ব নোৱাৰে নাগৰিকে মল ফটা কাপোৰ খুৰাৰ বটলেৰে ভৰ্তি উক্ত স্থান সাউক তিনিচুকীয়াৰ ব্যুৰো চিফ সন্তোষ ফুকনৰ এক প্ৰতিবেদন হয় ক'ব লাগিব বৰ্তমান উপস্থিত আছো মই তিনিচুকীয়া থানা চাৰিআলিত আৰু থানা চাৰিআলি মানে তিনিচুকীয়া চহৰখনৰ মূল ঠাই বুলি ক'বলৈ আচলতে হাৰ্ট বুলি ক'ব লাগিব এয়া হৈছে তিনিচুকীয়া চাৰিআলি মোৰ সতীৰ্থক এবাৰ দেখুৱাবলৈ অনুৰোধ জনাম এয়া হৈছে তিনিচুকীয়া চাৰিআলিত আৰু চাৰিআলিৰ পৰিৱেশৰ লগতে একদম সামান্য দূৰত্বত আমাৰ জাতীয় পতাকাখনৰ এটা বৃহৎ এখন পতাকা ইয়াত লগোৱা হ'ল কিছুদিন পূৰ্বে মোৰ সতীৰ্থক এবাৰ দেখুৱাবলৈ অনুৰোধ জনাম এইখনে হৈছে আমাৰ ভাৰতীয় জাতীয় পতাকা যি জাতীয় পতাকাখন কিছুদিন আগতে আচলতে ইয়াত এই ঠাইত উন্মোচন কৰা হ'ল আৰু উন্মোচন কৰিলে মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম এইটো হৈছে ইনগ্ৰেশ্যনৰ যি সময় ইনগ্ৰেশ্যনৰ যিখন ফলক সেই নাম ফলকখন মই এবাৰ আপোনালোকক মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম এই নাম ফলকখনে আপোনালোকে নিশ্চয় জানিব পাৰিব কেনেধৰণৰ ব্যক্তিয়ে আচলতে এই জাতীয় পতাকাখন উন্মোচন কৰিছিলে হয় ক'ব লাগিব ইয়াত উন্মোচন কৰাৰ টাইমত আছিলে ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু তাৰ সমান্তৰালকৈ আছিল সঞ্জয় কিষাণ ডাঙৰীয়া কিন্তু আমি জানিব পাৰিছিলোঁ যে এই উন্মোচনৰ সময়ত সঞ্জয় কিষাণ ডাঙৰীয়াই আচলতে এইখন উন্মোচন কৰিছিলে তাৰ সমান্তৰালকৈ আচলতে ক'ব লাগিব মই এই পৰিৱেশটো এইকাৰণেই দেখুৱাব বিচাৰিছোঁ এই পৰিৱেশটোৰ এনে এটা অৱস্থা এই মুহূৰ্তত যি অৱস্থাত ওচৰেদি এই মুহূৰ্তত মানুহ যাব নোৱাৰে আৰু তাৰ সমান্তৰালকৈ দেখুৱাব আৰু এটা কথা ক'ব লাগিব ইয়াত যিসকলে আচলতে ইয়াত কৰ্তব্য পুলিচ প্ৰশাসনৰ বিষয়ে কৰ্তব্য কৰে তেখেতসকলেও আচলতে ইয়াৰ গোন্ধত থাকিব নোৱাৰে কিয় কাৰণে নোৱাৰে মই সম্পূৰ্ণ এটা পৰিৱেশ দেখুৱাম এই পৰিৱেশ চাওক এইদৰে আচলতে উক্ত ঠাইডোখৰ লগতে এনেদৰে ফটা চিঙা কাপোৰ লগতে আপোনালোকক ক'বলৈ হয়তো বেয়া লাগিব আপোনালোকক যদি আমি দেখুৱাওঁ কিছু পৰিস্থিতি আপোনালোকে ইয়াত দেখা পাব মল আমি যিটো আচলতে খুব এটা বেয়া মানে বস্তু যিটো বস্তু মল সেই মল আচলতে ইয়াত পৰিযুক্ত অৱস্থাত আছে আৰু তাৰ তলতে এখন জাতীয় পতাকা আৰু উন্মুক্তভাৱে ইয়াত এইদৰে ৰখা হৈছে কিমান আচলতে জাতীয় পতাকাখনক কিমান সন্মান কৰা হৈছে আমি এই মুহূৰ্তত কিয়নো এই জাতীয় পতাকাখনে আমাৰ ভাৰতবৰ্ষৰ ঐতিহাসিক চব সকলো বহন কৰে আৰু জাতীয় পতাকাখনৰ তলতে যদি এনেধৰণৰ অৱস্থাত যদি পৰিত্যক্ত মল ফটা চিঙা কাপোৰ এনেদৰে পৰিত্যক্ত অৱস্থাত থাকে তাৰ সমান্তৰালকৈ এনেদৰে আচলতে লেতেৰা কৰি ৰাখে তাৰ সমান্তৰালকৈ দেখুৱাম এয়া বিয়েৰৰ বটলৰ ভঙা চিহ্ন আছে ইয়াত সমান্তৰালকৈ দেখুৱাব মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ যাম এয়া আচলতে বিয়েৰৰ ভঙা টুকুৰা কিদৰে পৰিত্যক্ত অৱস্থাত আছে এই আচলতে জাতীয় পতাকাখনক আমি সন্মান কৰাৰ দৃশ্য হয় জানো এনেদৰে যদি ফটা কাপোৰ মল বিয়েৰৰ বটল মদৰ বটল এনেদৰে যদি পৰি থাকে তাৰ সমান্তৰালকৈ তাৰ চাৰিওকাষে থকা যিটো অৱস্থা এইদৰে ইয়াত ৰান্ধি খায় এনেধৰণৰ অৱস্থা আৰু এইফালে ইমান লেতেৰা আৱৰ্জনাৰ মাজত যিহেতু আছে এইবোৰ আপোনালোকে যদি আমি প্ৰত্যক্ষ কৰাব বিচাৰিছোঁ তেতিয়াহ'লে নিশ্চয় জাতীয় পতাকাখনক আমি এই মুহূৰ্তত অপমান কৰিছোঁ আৰু যিহেতু দুজনকৈ সন্মানীয় ব্যক্তিয়ে আচলতে নাম ইয়াত উপস্থাপন আছে ফলকখনত তেখেতসকলৰ কিবা কৰ্তব্য আছেনে নাই তেখেতসকলে নিশ্চয় এই বস্তুটোৰ ওপৰত এই পতাকাখনৰ ওপৰত নিশ্চয় গুৰুত্ব সহকাৰে ল'ব লাগিছিলে মোৰ সতীৰ্থক দেখুৱাম এইদৰে যদি এই ঠাইডোখৰ উক্ত ঠাইডোখৰ যেতিয়া জাতীয় পতাকাখনৰ ইয়াত যিহেতু ইয়াত ৰাখিছেই তাৰ ঠাইডোখৰ যদি তেখেতসকলে খুব মুক্তভাৱে নাৰাখি ইয়াত যদি কিবা ব্যৱস্থা কৰিলে নিশ্চয়কৈ ইয়াৰ এনেধৰণৰ ব্যৱস্থা হয়তো নহ'লহেঁতেন কিয়নো এইদৰে এই ৰাস্তাটো হৈছে ফুটপাথৰ কিনাৰেদি আচলতে মানুহ যাব নোৱাৰে এনে মল
লেতেৰা মল কাপোৰ কানি ফটা চিঙা কাপোৰ কানি এনেদৰে যদি পৰি থাকে তাৰ সমান্তৰালত আমি যদি কেনেকৈ আপোনালোকক দেখুৱাব পাৰিম এই হৈছে তিনিচুকীয়া থানা চাৰিআলিত থকা যিখন আমাৰ ভাৰতৰ জাতীয় পতাকা সেই জাতীয় পতাকাখনৰ অৱস্থা এই মুহূৰ্তত শোচনীয় বুলি ক'ব লাগিব মোৰ সতীৰ্থক আকৌ এবাৰ দেখাম মই জাতীয় পতাকাখনৰ তলৰ পৰা ওপৰলৈ এটা চিহ্ন দেখুৱাবলৈ আহিছোঁ এইদৰে আমাৰ জাতীয় পতাকাখন উৰি থকাৰ পাছত তাৰ আমি সন্মান কিদৰে জনাইছোঁ যিহেতু আমি সন্মান জনাব লাগে প্ৰতিটো সময়ত প্ৰতিটো মুহূৰ্ততে কিন্তু আমি এতিয়া দেখিবলৈ পাইছোঁ 15 আগষ্ট 26 জানুৱাৰী তেনেকুৱা তাৰিখবিলাকতে আচলতে এই জাতীয় পতাকাখনক আমি স্মৰণ কৰোঁ তেখেত আৰু তাৰ তলত আমি আমাৰ ৰাষ্ট্ৰীয় গীত আছে সেয়া আমি পৰিৱেশন কৰা দেখিবলৈ পোৱা যায় আৰু সমান্তৰালকৈ ক'ব বিচাৰিছোঁ এই মুহূৰ্তত তিনিচুকীয়া থানা চাৰিআলি এনে অৱস্থাত আমি আচলতে মৰ্মাহত হৈছোঁ আৰু লগতে যিসকলে আচলতে আমাক এই কথাখিনি অৱগত কৰিলে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ক্ষেত্ৰতে কিহৰ কাৰণে ধন্যবাদ জনাইছোঁ যিহেতু এনেদৰে মল মূত্ৰ কাপোৰ আৱৰ্জনা এনেদৰে যদি পৰি থাকে তেতিয়াহ'লে নিশ্চয় প্ৰতিজন নাগৰিকে আচলতে এই কথাখিনি মৰ্মে উপলব্ধি কৰি আমাক জনাইছে আৰু সেই গতিকে আমি এই বাতৰিৰ জৰিয়তে আচলতে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ যে পতাকাখন এনেদৰে যেতিয়া ইন'গ্ৰেশ্যন কৰাৰ পাছত এই অৱস্থাত শোচনীয় অৱস্থাত যদি নাথাকি ভালদৰে ৰাখিবৰ কাৰণে আমি এজাক বৰষুণতে বোকাময় হৈ পৰে নগৰবেৰাৰ ৰংগেশ্বৰী টোপামাৰাৰ অধিকাংশ বাট-পথ যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি আহিছে পথচাৰী যান-বাহন চালকেও টোপামাৰী বজাৰৰ পৰা নগৰবেৰালৈ সদাব্যস্ত পথছোৱাত সাধাৰণ এজাক বৰষুণ পৰিলেই হয় বোকাময় আগবঢ়াইছো এই সন্দৰ্ভত এক প্ৰতিবেদন এজাক বৰষুণতে বোকাময় হৈ পৰে নগৰবেৰাৰ ৰংগেশ্বৰী টোপামাৰীৰ অধিকাংশ বাট-পথ যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি আহিছে পথচাৰী যান-বাহন চালকে এই দৃশ্য ৰংগেশ্বৰী আৰু 1 নং টুপিমাৰী গাঁৱৰ টুপিমাৰী বজাৰৰ পৰা নগৰবেৰালৈ সদাব্যস্ত পথটোত সাধাৰণ এজাক বৰষুণ পৰিলেই হৈ পৰে বোকাময় ফলত গাড়ী মটৰ দূৰৰে কথা খোজকাঢ়িও যাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হয় স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী ৰোগী পথচাৰী সকলোৱে যাতায়াতৰ ক্ষেত্ৰত জিয়াটো ভুগিবলগীয়া হয় সদাব্যস্ত এই পথছোৱা চৰকাৰ বিধায়কে আজুকপতি উন্নতিকৰণৰ দিহা নকৰাত ৰাইজ পৰিছে বিমূৰত সমষ্টিৰ বিধায়িকা নন্দিতা দাসেও পথছোৱাৰ প্ৰতি কাণসাৰ নিদিয়াৰ অভিযোগ শীঘ্ৰে পথছোৱা পকীকৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ বিধায়কলৈ অনুৰোধ জনাইছে ৰাইজে মানে মই বজাৰত যাব ওলাইছো তে কেনেকৈ যাওঁ যাবই নোৱাৰো দেখোন আচ্ছা কে এনেকুৱা কি প্ৰায় এনেকুৱা হয় নেকি অলপ বৰষুণ দিলে এনেকুৱা হয় আচ্ছা তো আপোনালোকে যাতায়াত কেনেকৈ কৰে যাতায়াত মানে যাতায়াত বুলি এইটো ক'ব নোৱাৰি কিন্তু কিছুমানে বাহিৰত নোলায় আচ্ছা গাড়ী মটৰ বেছি দৰকাৰ হ'লে যায় গাড়ী মটৰটো নাইয়ে ৰোগী কেনেকৈ নিয়ে ৰোগী মানে এইটো সেই যদি কোনোবা কান্দত কৰি মেডিকেলত নেই বাচিব নহ'লে মৰিব মানে বৰষুণ পৰিলে এনেকুৱা হৈ যায় বৰষুণ পৰিলে এনেকুৱা হয় চৰকাৰ আছে বিধায়িকা আছে মানে আমাৰ ইফালেতো কোনো চৰকাৰৰ কোনো অনুদান দেখাই নাই আচ্ছা পিছে আমাৰ MLA যিজনী আছে সেইজনীতো বছৰত একবাৰ নাহে ইফালে আচ্ছা এইখিনি তাৰ সমষ্টিত পৰে না নপৰে এইটো ক'ব নোৱাৰোঁ নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত অন্ত পৰা নাই বানৰ বিভীষিকা খেতিয়কে সকাহ দিয়াৰ উদ্দেশ্যে কৃষি বিভাগক কঠীয়া সিঁচা কাৰ্যসূচী কৃষকৰ বাবে মৰাণত কঠীয়া সিঁচিলে বিধায়ক চক্ৰধৰ গগৈয়ে চাওক মৰাণৰ সাংবাদিক ৰাজু মিশ্ৰৰ এক প্ৰতিবেদন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ গাঁৱত বিভিন্ন গাঁৱত বানপানীয়ে ৰাইজক জুৰুলা কৰিছে ইতিমধ্যে তেওঁলোকৰ সহায়ৰ বাবে ৰাজ্য চৰকাৰ জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ লগতে বিভিন্ন দল সংগঠন উঠি পৰি লাগিছে খোৱাং সমষ্টিৰ দুখনকৈ বিদ্যালয়ত ইতিমধ্যে শিবিৰ পতা হৈছে আৰু তেওঁলোক তাত বসবাস কৰি আছে সমান্তৰালকৈ জনপ্ৰতিনিধিয়ে এই বান বিধ্বস্ত কৃষকসকলৰ উপকৃত কৰিবলৈ বা বানত যিহেতু বহু কঠীয়া উটি গ'ল আৰু বহুত সঁচ নষ্ট হ'ল তাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ তৰাজান এই গাঁৱত আজি কঠীয়া সিঁচা কাৰ্যসূচী জিলা কৃষি বিভাগ আৰু মৰাণ কৃষি চক্ৰৰ জৰিয়তে ইয়াত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে তাত উপস্থিত আছে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু তেওঁ আজি এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিছে লগতে তেওঁ ইয়াত কঠীয়া সিঁচিছে যাতে বান বিধ্বস্ত কৃষকসকলক সময়ত কঠীয়া প্ৰদান কৰিব পাৰে আৰু তেওঁলোক যাতে
সময়ত খেতি কৰিব পাৰে। আমি পোনে পোনে তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খোৱাং সমষ্টিতো বহু গাঁও বানৰ কবলত পৰিছে, কি ক'ব? আপোনালোকে জানে যে এইবাৰ দিহিঙৰ বলীয়া বানে প্ৰায় মোৰ খোৱাং সমষ্টিৰ 58 নাম্বাৰ্ছ 58খন গাঁও ইতিমধ্যে জলমগ্ন কৰিছে। কৃষকৰ ঘৰ দুৱাৰ নষ্ট কৰিছে, খেতিপথাৰ নষ্ট কৰিছে, কঠীয়াতলিবিলাক নষ্ট কৰিলে। ৰুই থোৱা ধানখিনি নষ্ট কৰিলে, ঘৰত যদি কঠীয়া থাকে আকৌ এবাৰ ৰুব পাৰে। কিন্তু যিহেতুকে কঠীয়াখিনিকেই মাৰি পেলালে, তেনে অৱস্থাত কৃষকসকলৰ যথেষ্ট অসুবিধা হৈছে। আৰু সেই অসুবিধাখিনি আমি উপলব্ধি কৰিছোঁ জনপ্ৰতিনিধি হিচাপে। আৰু অসম চৰকাৰৰ কৃষি বিভাগটোৱেও এই কথাখিনিক অন্তৰৰ পৰা অনুধাৱন কৰি এটা যাৱতীয় ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰৰ নিৰ্দেশত ইতিমধ্যে কামত নামি পৰিছে। আজি আমি ডিব্ৰুগড় জিলা কৃষি বিষয়া আৰু আমাৰ মৰাণ চক্ৰৰ গোটেই বিষয়ববীয়াসকল লগ লাগি ইয়াতে এখন ডাঙৰ প্ৰায় 15 বিঘা জোখৰ এখন কঠীয়াতলি, আমি ৰাজহুৱা কঠীয়াতলি ইয়াতে ঠিক কৰা হ'ল। আজি আমি কঠীয়া সিঁচিবলৈ আৰম্ভ কৰিলোঁ। মই ভাবোঁ যে এইখিনি কঠীয়াৰ পৰা ৰাইজ যথেষ্ট উপকৃত হ'ব। আৰু কৃষকসকলক আমি বেলেগ বস্তু এতিয়া দি সহায় কৰাতকৈ তেখেতলোকক কৃষকক কঠীয়াটো দিলে তেখেতলোক বেছি আনন্দিত হ'ব। গতিকে মই ভাবোঁ আৰু 20 দিনৰ পাছত এইখিনি কঠীয়া হৈ উঠিব। আমাক কৃষি বিভাগে দিয়া মতে এইখিনি ৰঞ্জিত চাব 1 বুলি কৈছে। ৰঞ্জিত চাব 1টো হৈছে অলপ লেট ভেৰাইটি হয়, অলপ দেৰিলৈকে ৰুব পাৰি। গতিকে আৰু 1 সপ্তাহমানলৈকে আমি কঠীয়া সিঁচিব পাৰিম, তাৰপাছত আৰু কঠীয়া সিঁচিব নোৱাৰোঁ। গতিকে আমি ভাবিছোঁ যে আমি যথাসময়তে কঠীয়াখিনি সিঁচিছোঁ। ভাল কঠীয়া, মাটিডোখৰ ইয়াত খুব ভাল, একেবাৰে বাম মাটি, ভাল কঠীয়া পাম আৰু ভাল কৃষকেও ভাল তেওঁলোকে ৰুব পাৰিব। খোৱাং সমষ্টি ইতিমধ্যে বহু গাঁও বানৰ কবলত পৰিছে আৰু দেখা পোৱা গৈছে যে যেতিয়াৰ পৰা বান আৰম্ভ হৈছে তেতিয়াৰ পৰা আপুনি দিনে ৰাতি ৰাইজৰ সেৱাত লাগি আছে। তথাপিও কিছু ৰাইজ আপোনাক কিয় মানে তেনেধৰণে? মই ঠিক কিছু ৰাইজ বুলি নকওঁ, 2-এগৰাকী মানুহ অসন্তুষ্ট। সেইসকল মানে যেনেকৈ এই পৃথিৱীখনত শিৱৰ দৰে বৰ দিবৰ কাৰণে ৰৈ থাকে, বৰ দিবলৈ ৰৈ থকা, আশীৰ্বাদ দিবলৈ ৰৈ থকা দেৱতাও আছে। আৰু ভস্মাসুৰৰ দৰে অভিশাপ দিবৰ কাৰণেও দেৱতা ৰৈ থাকে, গতিকে অসুৰ ৰৈ থাকে। গতিকে কিছুমান ভস্মাসুৰৰ দৰে মানুহো আছে যিবিলাকে আনক সদায় অভিশাপ দিবৰ কাৰণে ঘূৰি ফুৰে। তাৰ ভিতৰত সেই 2-এগৰাকী ব্যক্তি, যি দুগৰাকী ব্যক্তিক মই ইটাখুলি থান গাঁৱত লগ পাইছিলোঁ, তেওঁ ভস্মাসুৰৰ শাৰীতে পৰিব বুলি মই ভাবিছোঁ। কাৰণ তাত হাজাৰজন মানুহৰ কোনো প্ৰশ্ন নোহোৱাকৈ মই তাত ৰাইজৰ মাত দিবলৈ গ'লোঁ, খুব ৰাইজ আনন্দিত হ'ল। কিন্তু তেওঁ হঠাতে ওলালে, মোৰ লগত কথা বতৰা পাতি এনেকুৱা কিছুমান উত্তেজিত কথা পাতিলে, যিখিনি কথা তেওঁ আকৌ ছাইডত এজন মানুহো ৰাখি থৈছিলে, যিটো আমি গম পোৱা নাই যে তেওঁ আমাক টেপিং কৰিবৰ কাৰণে, মোক মেলাইন কৰিবৰ কাৰণে, ৰাইজৰ ওচৰত মানে অৱনমিত কৰিবৰ কাৰণে, ৰাইজৰ ওচৰত লজ্জিত কৰাৰ প্ৰয়াস প্ৰযত্ন কৰি তেওঁ হয়তো কিবা কৰিছিলে। আৰু সেই কৰা কথাখিনি পতাৰ পাছত মানুহজনক সুধিলোঁ যে আপুনি ক'ৰ হয়, কি হয়, আৰু আপুনি যে এই কথাখিনি ক'লে কিহৰ বাবে ক'লে। তেতিয়া তেওঁ কৈছে যে আপুনি ইয়াত অহাত দেৰি হ'ল বুলি কৈছে। যিখন সমষ্টিত 58খন গাঁৱত পানী ডুবিছে, মই মানুহ হ'লোঁ বিধায়ক এজন, সাধাৰণ জনতা ধীৰ, বিধায়ক এজন মাত্ৰ। এজন বিধায়কে 58খন গাঁৱত আপুনি এসপ্তাহত ঘূৰিব নোৱাৰে। মইতো নিৰহ নিপানী কৰি ঘূৰিছোঁ না, ক'ৰবাত দৰকাৰ হ'লে খোজেৰে গৈছোঁ 8 কিলোমিটাৰ 10 কিলোমিটাৰ, ক'ৰবাত ভূৰত গৈছোঁ, ক'ৰবাত নাৱত গৈছোঁ। গতিকে দৈনিক 5খন 4খনতকৈ মই গাঁও বেছিকৈ যাব নোৱাৰোঁ। তেনেকৈ যাওঁতে ইটাখুলি থান গাঁওখন পাওঁতে 2 দিন মোৰ পলম হ'ল, আৰু সেইটোৱেই মোৰ অপৰাধ হ'ল। গতিকে মই দেৰি হোৱাৰ কাৰণে সেইটো তেওঁলোকে মনত ভবাত যিটো অপৰাধ বা দুখ হয়, মোক দেৰিকৈ পোৱাটো তেওঁলোকে মনত দুখ পাইছে, মই বুজিছোঁ। কিন্তু এইটোতো মই এনেকুৱা নহয় যে মই ক'ৰবাত বিয়া সকাম খাই ঘূৰি আছোঁ আৰু মই তেখেতলোকৰ ওচৰলৈ যোৱা নাই। গতিকে এইটো তেওঁলোকৰ ভুল বুজাবুজি। আৰু পাছত ল'ৰাজনক যেতিয়া পৰিচয় ল'লোঁ, তেওঁ নিজেই ক'লে যে তেওঁ অখিল গগৈৰ নামটো ল'লে। তেতিয়া মই গম পালোঁ যে এইজন হৈছে অখিল গগৈ। অখিল গগৈ পাৰ্টিটো সদায় জানে যে চৰকাৰৰ বিৰুদ্ধে থাকিলে তেওঁলোকৰ কাম সিজে, চৰকাৰৰ বিৰুদ্ধে থকাটোৱে তেওঁলোকৰ ডিউটি, তেওঁলোকৰ চৰকাৰৰ বিৰুদ্ধে কাম কৰাটোৱে তেওঁলোকৰ ডিউটি। গতিকে এই যিখিনি আমাৰ চৰকাৰৰ বিৰুদ্ধে থকা যিবিলাক শক্তি, এইবিলাকে আমাৰ বিৰুদ্ধে মানুহৰ মাজত আমাৰ সন্মান লাঘৱ কৰি কথা কোৱা, আমাৰ সন্মান নষ্ট কৰিবলৈ কিবা পাংগা পাতি থকাটো তেওঁলোকৰ উদ্দেশ্য। গতিকে সেইখিনিক লৈ মই কেৰেপ নাই কৰা, কাৰণ সমাজৰ দুজন এজন ভস্মাসুৰে মোক অভিশাপ দিলেও হাজাৰজন মানুহৰ আশীৰ্বাদত মই জীয়াই আছোঁ, আৰু ভৱিষ্যতেও তেখেতলোকৰ আশীৰ্বাদ লৈ মই কাম কৰি থাকিম। বৰ্তমান খোৱাং সমষ্টিৰ বানৰ কি অৱস্থা? বৰ্তমান খোৱাং সমষ্টিৰ বানৰ অৱস্থা অলপ উপশম হৈছে, কিন্তু এতিয়াও 30% মাত্ৰ উপশম হৈছে। আজি মই এইমাত্ৰ ৰাতিপুৱা খবৰ কৰি গম পাইছোঁ যে মাৰ্ঘেৰিটাত দিহিঙৰ পানী আজি আকৌ 6 ইঞ্চিমান বাঢ়িছে। তাৰমানে সেই 6 ইঞ্চি পানী আহি ইয়াত 1 ফুট হৈ ওলাব, মানে আমাৰ খোৱাঙত ওলাবহি, দিহিঙেদি বৈ আহিব। গতিকে সেইখিনি
এফুট বাঢ়িব গতিকে এই বহা টুটা এইটো হৈ থকাৰ কাৰণে আমি মানুহখিনিক এতিয়ালৈকে সকাহ পোৱা বুলি ক'ব পৰা নাই এইবাৰ দিহিঙৰ বানটোৰ একেবাৰে নেচাৰটো সম্পূৰ্ণ সুকীয়া আন বছৰ 3 দিনৰ পৰা 4 দিনত বানপানী নোহোৱা হৈ যায় কিন্তু এইবাৰ আজি 7 দিন হৈ গ'ল 7 দিনতো আজিলৈকে বানপানী কিন্তু শুকোৱা নাই গতিকে ইয়াৰ কথাত এটা নতুন ৰূপ দিহিঙৰ বানপানী লৈছে মই নাজানো প্ৰকৃতিৰ কি এটা ৰূপ লৈছে কিন্তু মই ভাবো তথাপি ঈশ্বৰে আমাক চকু মেলি চাব আৰু ঈশ্বৰৰ সকলোকে মংগলে ৰাখিব ইতিমধ্যে আপোনাৰ যোৱা কাৰ্যকালত বহু বান মেৰামতি কৰা হ'ল বহু নিৰ্মাণ কৰা হ'ল যাৰ বাবে খোৱাং সমষ্টি বহু গাঁও এতিয়া বানৰ কবলত পৰা নাই মই আজি আপোনালোকক জনাই ভাল পাইছো মই এটা গৌৰৱেৰে কৈছো যে মোৰ গাঁও মোৰ সমষ্টিত এইবাৰ 4টা খণ্ডত মানে পানী দিহিঙৰ পানী সোমাইছে ছিঙি পেলাই আৰু সেই যে মথাউৰি বা ৰিং বান্ধ যি ছিঙিলে এইখিনি মথাউৰি নহয় এইখিনি সম্পূৰ্ণ ৰিং বান্ধ তাৰমানে মথাউৰিৰ বাহিৰত যিসকল ব্যক্তিয়ে গাঁৱৰ কৃষক শ্ৰমিকে বাস কৰি আছিলে সেইসকলক আকৌ অতিৰিক্তভাৱে সুৰক্ষা দিবৰ কাৰণে যিটো DRDA অধীনত যিবিলাক পুৰণিতে মানে ৰিং বান্ধ বধাই দিয়া হৈছিলে সেই ৰিং বান্ধখিনিহে এতিয়া খহাই পেলাই পানীটো ভিতৰলৈ সোমাই আহিলে তাৰ যোগেদিহে মথাউৰিৰ বাহিৰত মথাউৰি আৰু নৈৰ মাজৰ যিখিনি গেপ আছিলে য'ত নৈৰ পানীবিলাকে উমলে খেলে সেই ঠাইখিনিত বাস কৰা মানুহখিনিক বেছিকৈ আক্ৰমণ কৰিলে গতিকে মথাউৰি যদি কেনেবাকৈ ভাঙিবলৈ হল হয় তেতিয়াহ'লে কিন্তু এটা সাংঘাতিক বিপৰ্যয় যে আমাৰ হ'লহেঁতেন এইটো একেবাৰে ধুৰুপ গতিকে যোৱা দিনবিলাকত মই আপোনালোকক গৌৰৱেৰে কৈছোঁ দেশ স্বাধীন হোৱাৰ পাছত যিমান কেইজন বিধায়ক আছিলে বিধায়কৰ লেখৰ কাৰ্যকালত যদি লেখা যায় হয়তো সৰ্বাধিক মোৰ এই বিজেপি চৰকাৰৰ দিনত মোৰ 8 বছৰীয়া কাৰ্যকালতে আটাইতকৈ বেছি মথাউৰি নিৰ্মাণ হৈছে বেছি ইৰোশ্যন প্ৰটেকশ্যন দিয়া হৈছে আৰু সেইকাৰণে আজি মেইন মথাউৰি ভাঙিবৰ কাৰণে নদীয়ে সক্ষম নহ'ল গতিকে ঈশ্বৰে ৰাখিছে আৰু যি অলপ মথাউৰি নিৰ্মাণ কৰিবলৈ আছে সিদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে চাই গৈছে গোটেই কথাখিনি বুজি লৈছে মোৰ পৰা আমাৰ বান নিয়ন্ত্ৰণ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আহিছে তেখেতেও মোৰ পৰা গোটেইখিনি বুজ লৈছে মই একেবাৰে ভগামূৰৰ পৰা আমাৰ হালদিবাৰী কোঁৱৰ গাঁৱকে ধৰি একেবাৰে আমাৰ ইটাখুলি থান গাঁৱলৈকে গোটেই মথাউৰিখিনি য'ত এতিয়াও অলপ ওচৰত নিৰ্মাণ কৰিব আছে সেইখিনি আমি তেওঁলোকক হিচাপ দিছোঁ আৰু মন্ত্ৰী ডাঙৰীয়া বিভাগীয় মন্ত্ৰী ডাঙৰীয়া অহা 15-20 দিনৰ পাছতেই ইয়ালৈ অহাৰ কথা মোক কৈ গৈছে ৰ'দ বাদ দিলে তেখেত আহিব আৰু তেখেতক গোটেইখিনি মই দেখুৱাই অনাগত দিনত আমি যিমান পাৰোঁ সেইখিনিক নিৰাময় কৰি ৰাইজক সুৰক্ষা দিবৰ কাৰণে আমি নিশ্চিতভাৱে ব্যৱস্থা কৰিবলৈ সফল হয় অনাগত আপোনাৰ এই কাৰ্যকালত খোৱাং সমষ্টিবাসী বানমুক্ত হোৱা কিবা মই আশা কৰিম যিহেতুকে দেশ স্বাধীন হোৱা 71 বছৰৰ ভিতৰত প্ৰায় 54 বছৰ কাল কংগ্ৰেছে শাসন কৰাৰ পাছতো তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে ক'ব লগা হৈছিল যে বানপানী ইংলেণ্ডতো হয় আমেৰিকাতো হয় গতিকে বানপানীৰ পৰা বাচিবলৈ কলগছ ৰুব লাগে বুলি প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই কৈ গৈছিলে তাৰমানে তেওঁলোকে বান মুক্ত কৰিব নোৱাৰি একেবাৰে হতাশ হৈ গৈছিলে আৰু নিৰাশ এটা ভাৱেৰে তেখেতে এইখিনি ক'বলৈ বাধ্য হৈ গৈছিলে গতিকে ময়ো যদি আপোনাক কৈ দিওঁ যে অহা 2 বছৰতে মই সব সমাপ্ত কৰি দিম এইটো হয়তো সম্ভৱ নহ'ব কিন্তু মই এটা কথা ক'ব পাৰোঁ যে যিখিনি আটাইতকৈ বেছি শংকাযুক্ত যিখিনি ঠাই সেইখিনিত সুৰক্ষামূলক ব্যৱস্থা কৰি মথাউৰি নিৰ্মাণৰ কাৰণে আমি অগ্ৰণী ভূমিকা ল'ম আৰু চৰকাৰখনে এই ক্ষেত্ৰত আমাক সহায় কৰিব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈ গৈছে যে এইখিনি আমি অহা দিনবিলাকত নিৰ্মাণ কৰি ৰাইজক সুৰক্ষাৰ ব্যৱস্থা কৰিম গতিকে অহা 2 বছৰ মোৰ এতিয়াও কাৰ্যকাল আছে দ্বিতীয়টো কাৰ্যকালৰ গতিকে 2 বছৰত আৰু যে বহুত মথাউৰি খোৱাং সমষ্টিৰ অধীনত বনিব এইটো একেবাৰে ধুৰুপ হয় এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ এয়া আছিল খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু তেওঁ খোৱাং সমষ্টিৰ বান বৰ্তমান যিটো পৰিস্থিতি তাৰ সম্পৰ্কে তেওঁ বহলকৈ নিজৰ বক্তব্য দাঙি ধৰিলে আৰু তেওঁ ইতিমধ্যে মৰাণ এই তৰাজানত যিটো বান বিধ্বস্ত কৃষকসকলৰ কাৰণে যিটো কঠীয়া পৰা আঁচনি সেইটো শুভ উদ্বোধন কৰিছে আৰু তেওঁ আশাবাদী যে এই কঠীয়াৰ পৰা কৃষক ৰাইজ যিটো বান বিধ্বস্ত কৃষক ৰাইজ উপকৃত হ'ব আৰু তেওঁলোকক অকল খোৱাং সমষ্টি নহয় তাৰ বাহিৰেও যিখিনি কৃষক আছে তেওঁলোকক কঠীয়া দিবৰ কাৰণে ইয়াত প্ৰস্তুতি চলোৱা হৈছে ইতিমধ্যে মৰাণ কৃষি চক্ৰৰ কৃষি বিভাগৰ অধীনত ইয়াত প্ৰায় 15 বিঘা ৰঞ্জিত চাব 1 ধানৰ ইয়াত কঠীয়া পৰা হৈছে যিটো বান বিধ্বস্ত ৰাইজক বিতৰণ কৰা হ'ব ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা সোণাৰীৰ বাহবৰীয়াত নিশা নিৰ্লজ্জ ঘটনা সুৰামুক্ত পুত্ৰৰ কোৰেৰে কৰা আক্ৰমণত গুৰুতৰভাৱে আহত বৃদ্ধ পিতৃ চৰাইদেউ জিলাৰ সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাহবৰীয়া গাঁৱত নিশা সংঘটিত হয় ঘটনাটো চাহক এই সন্দৰ্ভত এক প্ৰতিবেদন সোণাৰী বাহবৰীয়াত নিশা নিৰ্লজ্জ ঘটনা সুৰামুক্ত পুত্ৰৰ কোৰেৰে কৰা আক্ৰমণত গুৰুতৰভাৱে আহত হয় বৃদ্ধ পিতৃ চৰাইদেউ জিলাৰ সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাহবৰীয়া গাঁৱত নিশা সংঘটিত হয় ঘটনাটো
কুলাংগাৰ পুত্ৰ প্ৰবীণ চুতীয়াই খুৰাৰ ৰাগীত বৃদ্ধ পিতৃ ভৱানী চুতীয়াক এখন কোৰেৰে মূৰত ওপৰ জুপুৰি কেইবাবাৰ ঘাপ দিয়াত পিতৃৰ মৰণ কাতৰ চিঞৰ শুনি প্ৰতিবেশী ৰাইজ ওলাই আহি সুৰামুক্ত যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে। আহি পেলাই গধূলি টাইমতে শুনিলোঁ আৰু তাত হেৰি মানুহ কেইটাই গৈছে। তাৰপিছত দেখাৰ পিছত মোৰ কি হ'ল বোলো, কৈছে যে প্ৰবীণ চুতীয়াই ভৱানী মানে নিচাটোৰ নাম। তাৰপিছত মানে তেওঁক কোৱে গতিয়ালে পিছে আহিলোঁ চালোঁ হয় পুলিচলৈ ফোন কৰিলোঁ, অচি ছাৰলৈ ফোন কৰিলোঁ, তেওঁ আহি আছোঁ বুলি কৈছে। এতিয়া মূৰত কেইবাটাও ঘাপ পৰিছে মূৰত মাৰিছে নেকি মই ইমান চোৱা নাই। তাৰপিছত আপোনাৰ এই মাজলৈ মাৰিলোঁ বাৰু, তেওঁলোকে এখন বিক্ৰী বুলি ক'লে আকৌ মাৰিছে বা কল বেক কৰিছে। প্ৰায় এনেকুৱা ঘটনা হৈ থাকে মানে আমাৰ এইডোখৰত মানে কি কালি এজন ল'ৰাটো এইটো ক্ষেত্ৰত গৈছে চোনে থানাত, এতিয়া জানো কি হৈছে কি নাই জানো। ঠিক আছে। এইফালে সংকটজনক অৱস্থাত আহত পিতৃক চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। পুৱাৰ খবৰৰ মাজত ল'ব বিচাৰিছো চমু বাণিজ্যিক বিৰতি। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। বিৰতিৰ পিছত পুনৰ আহিছো খবৰৰ মাজলৈ, জনাইছো পৰৱৰ্তী খবৰ। জুৰিয়াল আজমল ফাউণ্ডেশ্যনৰ সাহায্যৰ নামত দৰিদ্ৰ মহিলাক প্ৰবঞ্চনা। অভিযোগ অনুসৰি সাহায্য দিয়াৰ নামত 50গৰাকীকৈ দৰিদ্ৰ মহিলাৰ পৰা লুটিছে 65,000কৈ টকা। জুৰিয়া তেলিয়া পথাৰ গাঁৱৰ হাবিজা খাতুন নামৰ এগৰাকী আশা কৰ্মীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। জুৰিয়াত আজমল ফাউণ্ডেশ্যনৰ সাহায্যৰ নামত দৰিদ্ৰ মহিলাক প্ৰবঞ্চনা। অভিযোগ অনুসৰি সাহায্য দিয়াৰ নামত 50গৰাকীকৈ দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ পৰা লুটিলে 65,000 টকা। জুৰিয়াত তেলিয়া পথাৰ গাঁৱৰ হাবিজা খাতুন নামৰ এগৰাকী আশা কৰ্মীৰ বিৰুদ্ধে এই অভিযোগ। উল্লেখ্য যে আজমল ফাউণ্ডেশ্যনৰ পৰা মাহেকীয়া ৰেচন আৰু কন্যা সন্তানৰ মাতৃক 15,000 টকাকৈ আৰ্থিক সাহায্য দিয়া হ'ব বুলি 50গৰাকীকৈ সহজ সৰল দুখীয়া মহিলাৰ পৰা প্ৰবঞ্চনাৰে আশা কৰ্মীগৰাকীয়ে লুটিছিল ধন। সম্প্ৰীতি আশা কৰ্মীগৰাকীক প্ৰবঞ্চনাৰ কথা জানিব পাৰি ভুক্তভোগী মহিলা কেইগৰাকীয়ে জুৰিয়া আৰক্ষী থানাত গোচৰ তৰিছে বুলি জানিব পৰা গৈছে। আমাৰ 50জনী সদস্যৰ পৰা 50,000 টকা আনিছে, মানে হিংগাৰী তেলীয়া গাঁৱৰ হিংগাৰী বজাৰৰ ওচৰৰ মানে আশাকৰ্মী এজনী হাফিজা খাতুন, তাৰ স্বামীৰ নাম বাবুল ইছলাম। সি মানে আমাৰ গাঁৱত গৈ মানে বহুত ধৰণৰ মানে কৈ লোক লাভ দেখাই মানে 50,000 টকা আনিছে, যে আমি আজমল ফাণ্ডৰ পৰা আনি দিম চাউল দাইল আটা কিমান তেল মেল এনেকৈ কৈ আনিছে। আৰু মানে সি মানে আশাকৰ্মী যে সেইকাৰণে কৈছে যে আমি 10 বছৰৰ তলত ছোৱালী মাকক 15,000 কৈছে এক দিম, সেইটো কৈ আনিছে আৰু 15,000 টকা।
আৰু আনিছে বৃদ্ধ মহিলাক কৈছে 60 বছৰৰ ওপৰত যিবিলাক মহিলা সেইবিলাকক কৈছে যে আমি আপোনালোকক 50,000 কৈছে একদিন আপোনালোকে বৃদ্ধ হৈছে আপোনালোকে কেনেকৈ খাব সেইকাৰণে 50,000 টকা আপোনালোকক চেক দিব সেইটো কৈ আৰু আনিছে 5 জনৰ পৰা আৰু আমাক মানে এটা ID কাৰ্ড বনাই দিব বুলি সেইটোৰ কাৰণে আনিছে আৰু 5,000 টকা জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 গুৱাহাটী মহানগৰৰ এখন বিশেষ খেলপথাৰ যিখন খেলপথাৰত এক প্ৰকাৰে একাংশৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে খেলপথাৰখনক লৈ একাংশই দালালি কৰাৰ অভিযোগ কোন কোন জড়িত আছে এই দালালিত কাৰ কাৰ পকেটলৈ যায় এই দালালিৰ ধনৰ ভাগ খেলপথাৰখনক কোনে সজাইছে সোণৰ কণী পৰা হাঁহ খেলপথাৰ নে সোণৰ কণী পৰা হাঁহ ব্যাপক অনিয়ম খেলপথাৰখন পৰিচালনাত গুৱাহাটী মহানগৰৰ এখন বিশেষ খেলপথাৰ যিখন খেলপথাৰ এক প্ৰকাৰে একাংশৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে খেলপথাৰখনত নহয় কি উৎসৱ পাৰ্বণ বিভিন্ন প্ৰতিযোগিতা গ্ৰন্থমেলা বাণিজ্যিক মেলা ফুৰাৰ আড্ডাৰ পৰা আৰু বহু অকথিত কাহিনী পিছে সঠিকভাৱে নহয় খেলা ধূলাহে খেলাৰ উপযোগী কৰি ৰখা নহয় কিয় খেলপথাৰখনৰ অনুমোদন দি পৰ্যাপ্ত ধন সংগ্ৰহ কৰা হয় যদিও কিয় উন্নয়ন নহয় খেলপথাৰখনৰ কাৰ কাৰ পকেটলৈ যায় খেলপথাৰৰ নামত সংগ্ৰহিত ধন খেলপথাৰখনক লৈ একাংশই দালালি কৰাৰ অভিযোগ কোন কোন জড়িত আছে এই দালালিত কাৰ কাৰ পকেটলৈ যায় দালালিৰ ধনৰ ভাগ খেলপথাৰখনক কোনে সজাইছে সোণৰ কণী পৰা হাঁহ ক্ৰমাগতভাৱে ফাদিল হ'ব সকলো নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 কৈ থাকিলেও যেন উৰকে নপৰে শিক্ষা বিভাগত সংঘটিত কেলেংকাৰীৰ কাহিনী পুনৰ বিভাগটোত সংঘটিত হোৱা আন এক ভয়ংকৰ কেলেংকাৰী পোহৰলৈ আহিছে যি কেলেংকাৰীয়ে হয়তো খোল খাব পাৰে বহুজনৰ মুখা চাহক এই সন্দৰ্ভত এক প্ৰতিবেদন শিক্ষা বিভাগত সংঘটিত আন এক কেলেংকাৰী খোল খাব বহুজনৰ মুখা কৈ থাকিলেও যেন উৰকে নপৰে শিক্ষা বিভাগত সংঘটিত কেলেংকাৰীৰ কাহিনী পুনৰ বিভাগটোত সংঘটিত হোৱা আন এক ভয়ংকৰ কেলেংকাৰী পোহৰলৈ আহিছে যি কেলেংকাৰীয়ে হয়তো খোল খুৱাব পাৰে বহুজনৰ মুখা পুথিভঁৰাল নিৰ্মাণৰ নামত কেলেংকাৰী ৰাজ্যৰ চৰকাৰী প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত পুথিভঁৰাল নিৰ্মাণৰ নামত এক ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে সমগ্ৰ অসমতে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত পুথিভঁৰাল নিৰ্মাণৰ বাবে চৰকাৰে 16 লাখ টকাকৈ প্ৰদান কৰিছে এই 16 লাখ টকা হৰলুকি কৰিছে একাংশ মধ্যভোগীয়ে শীৰ্ষত আছে মেট্ৰ' ট্ৰেডাৰ্ছ নামৰ প্ৰতিষ্ঠানটো কেৱল মেট্ৰ' ট্ৰেডাৰ্ছই নহয় আছে আৰু বহু এনে প্ৰতিষ্ঠান যিবোৰে লুটিপুটি খাইছে শিক্ষা বিভাগৰ আবণ্টিত ধন চৰকাৰৰ লক্ষ লক্ষ টকা কিদৰে হৰলুকি কৰি এই প্ৰতিষ্ঠানবোৰে লুণ্ঠন চলাইছে সকলো ফাদিল হ'ব এনি ভাৰত 24ত নিউজ ডেস্ক ৰিপৰ্ট সপোনৰ স্মাৰ্ট সিটি গুৱাহাটী বনাম বাস্তৱৰ গুৱাহাটী সঁচাকৈ কিমান স্মাৰ্ট গুৱাহাটী মহানগৰ কিমান দিনলৈ দুৰ্ভোগ ভুগিব মহানগৰবাসীয়ে আগবঢ়াইছো এই সন্দৰ্ভত এক প্ৰতিবেদন সপোনৰ স্মাৰ্ট সিটি গুৱাহাটী ভাৰ্চেছ বাস্তৱৰ গুৱাহাটী সঁচাকৈ কিমান স্মাৰ্ট গুৱাহাটী মহানগৰ কিমান দিনলৈ দুৰ্ভোগ ভুগিব মহানগৰবাসীয়ে নামত গুৱাহাটী স্মাৰ্ট সিটি
কিন্তু কামত যেন এখন নাটকে প্ৰকৃততে কি হৈছে গুৱাহাটী মহানগৰী স্মাৰ্ট চিটি নামত সঁচাকৈ বিফল হৈছে নেকি চৰকাৰ তথা প্ৰশাসন লগতে GMC মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত দুপদূপে উন্নয়নৰ জখলা বকাবলৈ সক্ষম হৈছে ৰাজ্য মুখ্যমন্ত্ৰীৰ সুদক্ষ শাসনত যোৱা কেইটামান বছৰত চকুত লগা পৰিৱৰ্তন সাধন হৈছে উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰত নিৰ্মাণ কৰা হল কেইবাখনো উৰণ সেতু নিৰ্মাণ কৰা হল কেইবাখনো পদ সেতু কিন্তু এতিয়াও যেন এজাক বৰষুণতে গুৱাহাটী মহানগৰ হৈ পৰে মহাসাগৰ গুৱাহাটী মহানগৰ নে মহাসাগৰ এজাক বৰষুণতে বানত জুৰুলা হৈ পৰে মহানগৰবাসী প্ৰথমে শুনক কি কয় মহানগৰীৰ সচেতন নাগৰিকে প্ৰতিজাক বৰষুণত আমাৰ ইয়াৰে বৰষুণ হয় কেনেকৈ চলিব এই 4 মাহ আপুনি এনেকুৱা এটা দুৰ্বিহ জীৱন আৰু একেবাৰে প্ৰতিগন্ধময় জীৱন এনেকুৱা আপুনি স্মাৰ্ট চিটিৰ বাসিন্দা বুলি ক'ব লাজ লাগে ক'ব পাৰিমনে সেইকাৰণে কৈছোঁ একে সিংহল মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে দক্ষ মুখ্যমন্ত্ৰী এনেকুৱা হ'লে কেনেকৈ হ'ব প্ৰতিজাক বৰষুণত যদি সমগ্ৰ গুৱাহাটীত এককাল পানী হয় তাতকৈ দুৰ্ভাগ্য জীৱন আমাৰ কি হ'ব পাৰে উন্মুক্ত নলাই বিপদ মাতিছে মহানগৰবাসীলৈ মহানগৰীত চাৰিওফালে উন্মুক্ত নলা মহানগৰীৰ উন্নয়নৰ হকে GMCয়ে নিৰ্মাণ কৰা পদপথৰ মেনহলবোৰে এতিয়া যেন বিপদ মাতিছে সাধাৰণ জনতাৰ বাবে কিয়নো 4টা দিন আগতে নিজ পুত্ৰক হেৰুৱাই পেলালে নুনমাটিৰ অবিনাশ চৰকাৰৰ পিতৃ মাতৃয়ে এয়া যেন বিফলতাৰ এক উদাহৰণ GMCৰ সেয়ে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ চৰকাৰলৈ আহ্বান সূক্ষ্ম আৰু নিখুঁতভাৱে কাম কৰি মহানগৰীৰ সমস্যা সমাধান কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয়ক কৈছে পলিটিকেল ষ্টাণ্ড দিয়া এৰক আন্তৰিকতাৰে কাম কৰক দাবী ধমকি অফিচাৰক অন কেমেৰা দি পেলাই এইবিলাক নাটক কৰা বন্ধ কৰি পেলাই সঁচা অৰ্থত আপোনালোকে কাম কৰক এই যে অভাৰব্ৰিজ বিলাকৰ দৰকাৰ আছে নে ইয়াত অভাৰব্ৰিজৰ দৰকাৰ আছে নে ভৰলু খননৰ বেছি দৰকাৰ আছে অভাৰব্ৰিজৰ দৰকাৰ আছে নে ৰাস্তাৰ লগত লেভেলিং মিলাই ড্ৰেইনটো ভালকে মানে সমতা বেলেন্স ৰাখি পেলাই ড্ৰেইন বনোৱাৰ কাম আছিলে ওপৰত অভাৰব্ৰিজ তলত মানুহ আজি পদপথত মানে এই মেনহলত মানুহ সোমাই মৰিবলগীয়া অৱস্থা হৈছে নামতহে মেট্ৰ' চিটি গুৱাহাটী অচল অৱস্থাত GMCৰ পাব্লিক টয়লেট স্মাৰ্ট চিটিৰ আন এক নমুনা হৈছে মোৰ পিছফালে থকা পাব্লিক টয়লেটসমূহ কিয়নো মহানগৰীত GMCয়ে 20টাতকৈ অধিক পাব্লিক টয়লেটসমূহ নিৰ্মাণ কৰিছিল যদিও বৰ্তমানে কিন্তু অচল অৱস্থাত আছে এই পাব্লিক টয়লেটসমূহ ঠিকেই দেখিছে এয়া মহানগৰীৰ পাব্লিক টয়লেটৰ দৃশ্য গুৱাহাটী পৌৰ নিগমে মহানগৰবাসীলৈ উপহাৰ হিচাপে আগবঢ়াইছিল 20টাতকৈ অধিক পাব্লিক টয়লেট কিন্তু এতিয়া যেন সকলো ফুটুকাৰ ফেন হৈ পৰিল দুৰ্গন্ধময় পৰিৱেশ লৈ বাস কৰিছে মহানগৰবাসীয়ে অনাময় ব্যৱস্থাটো স্মাৰ্ট চিটিৰ 1 নম্বৰ ব্যৱস্থা হ'ব লাগে কাৰণ বাহিৰৰ পৰা আমাৰ ইয়াত মানুহ আহে পৰ্যটক আহে আমাৰ নিজৰ হেৰি আছে কিন্তু আপুনি অনাময় ব্যৱস্থা গুৱাহাটীত একেবাৰেই তথৈব প্ৰতিটো অনাময় যিখিনি আমাৰ ই টয়লেট দিছিলে 20টা ই টয়লেট দিছিলে এতিয়া সেই গোটেইকেইটা বন্ধ কিয় বন্ধ হ'বলৈ পালে কাৰ দুখত বন্ধ হ'বলৈ পালে আৰু কাৰ কাৰণে আপোনাৰ আমাৰ জনসাধাৰণ আমাৰ খাটিখোৱা জনসাধাৰণ এই প্ৰতিগন্ধময় পৰিস্থিতিত থাকিব লগা হ'ল কেতিয়ালৈকে প্ৰকৃতাৰ্থত মেট্ৰ' চিটি এখনৰ দৰে সুচল গুৱাহাটী মহানগৰী হ'ব পিছে এনে গুৰুত্বপূৰ্ণ সমস্যা এটা সমাধান কৰিবলৈ কিমান সক্ষম বিভাগীয় মন্ত্ৰী পৰৱৰ্তী প্ৰতিবেদনত এনি ভাৰত 24 সম্প্ৰচাৰ কৰিব গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হোৱা আন বহু আজি পুৱাৰ খবৰত বাতৰি ইমানেই পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকক এনি ভাৰত 24 ধন্যবাদ